ৰাধে ৰাধে। আজি আপোনালোকক মই এটা বহুত গুৰুত্বপূৰ্ণ আৰু দৰকাৰী বিষয় আলোচনা কৰিবলৈ লৈছোঁ। এই যদি আপোনালোকে মই যেনেধৰণে আপোনালোকৰ লগত আলোচনা কৰোঁ, যিখিনি কথা কওঁ, তেনেধৰণে যদি জীৱনটো আপোনালোকে পৰিচালিত কৰি লৈ যায়, তেনেহ'লে জীৱনত আপোনালোকে কেতিয়াও কষ্ট নাপায়, কেতিয়াও দুখ নাপায়। আচলতে আমাৰ দুখ ক'ত জানেনে? আমি যে ভাবোঁ আমাক কোনোবাই বেয়া পায়, আমাক কোনোবাই এটা বেয়া কথা ক'লে, দুখ লগা কথা ক'লে, সেই কথাটো আমি ভাবি থাকোঁ। আচলতে আমাক কোনোবাই বিচলিত কৰা কথা এটা ক'লে বা কিবা এটা বদনাম এটা দিলে, নোহোৱা নুবুজাকৈ কিবা এটা বদনাম দিলে, আমি সেই কথাটো মনত ভাবি লওঁ। তাৰপিছত আমাৰ ব্ৰেইনত এফেক্ট কৰাৰ ফলত কি হয়, আমি সেইটোকে ভাবি মানসিকভাৱে আমি বেছিকৈ চিন্তা কৰি লওঁ। আমাৰ ভুল আচলতে সেইখিনিতে, যে আমাক কোনোবাই কিবা ক'লে, বিচলিত হোৱা কিবা এটা কথা ক'লে, সেই কথাটো যদি আমি নেভাবি, আমি যদি সেই বস্তুটোক আমি যদি ইগন'ৰ কৰোঁ, যদি অৱহেলিত কৰোঁ, কোনোবাই কিবা কৈছে, কোনোবাই কিবা ভাবিছে, সেইটোক যদি আমি ইগন'ৰ কৰিবলৈ শিকোঁ, তেতিয়াহ'লে জীৱনত আমি সফলতা নিশ্চয় অৰ্জন কৰিব পাৰিম। ইগন'ৰ কৰা শব্দটো আচলতে আমাৰ কোনো পাঠ্যপুথিতো নিশিকায়, কোনো সমাজতো নিশিকায়, কোনো বজাৰতো এই বস্তুটো কিনিবলৈ পোৱা নাযায়। সেইটো আমি আমাৰ মনৰ ভিতৰৰ পৰা আমি নিজে সৃষ্টি কৰিব লাগিব। কথাটো তেনেধৰণৰ। আচলতে আমি বেলেগক কি কওঁ, কোনোবাই যদি আমাক কিবা এষাৰ কথা কয় নহয়, আমি তেতিয়া তাক উত্তৰ দিবলৈ চেষ্টা কৰোঁ। কোনোবাই কিবা এষাৰ কথা ক'লে, যে মোৰ কথা কিয় ক'লে বা আপুনি মোক এনেকৈ কিয় কৈছে, আমি সেই উত্তৰটো যদি নিদি আমি যদি মৌন হৈ যাওঁ, তেতিয়াহ'লে সেই মৌনতা কিন্তু এটা বহুত ডাঙৰ শক্তি। কাৰণ সমাজত বিভিন্ন ধৰণৰ মানুহ আছে। ভাল মানুহ চাবলৈ গ'লে বহুত কমেই থাকে, বেয়া মানুহৰ সংখ্যাটো বহুত থাকে। আমি যে সেই বেয়া মানুহৰ কথাখিনি মনলৈ যেতিয়া আমি আনি থাকোঁ নহয়, আমাৰ সেই শক্তিটো, যিটো মনৰ যিটো শক্তি, সেইটো হ্ৰাস পাই থাকে। সেইকাৰণে কোনোবাই কিবা কোৱা আৰু কোনোবাই কিবা চৰ্চা কৰা বস্তুটো আমি ত্যাগ কৰিব লাগে আচলতে। কিন্তু এইটো নহয় যে তোমাক কোনোবাই কিবা এটা কথা ক'লে বুলিয়ে, যে উত্তৰটো নিদিলে বুলিয়ে সেইটো কাপুৰুষ বুলি নুবুজায় আচলতে। কাপুৰুষৰো বহুত ভাগ থাকে। যেতিয়া সময় আহিব, যেতিয়া সুযোগ আহিব, সেইখিনি সময়ত সকলো লোকে উত্তৰবিলাক নিজে নিজে পাই যাব। গতিকে কোনোবাই কিবা কৈছে, নকৈছে, কি কৰিছে, সেই কথাটো ভাবি অন্তৰত আমি লৈ এটা আঘাত পোৱাতকৈ আমি সেই বস্তুটো অৱহেলা কৰি দিব লাগে। কোনোবাই কৈছে, ক'বলৈ দিয়ক, কোনোবাই কিবা ভাবিছে, ভাবিবলৈ দিয়ক। তেনেধৰণৰ আমি যদি মনোভাৱ লওঁ, তেতিয়াহ'লে আমাৰ জীৱনত আমি সুখ নিজে নিজে অৰ্জন কৰিব পাৰিম। এটা কথা চাব, যেতিয়া আপুনি এটা লক্ষ্য স্থিৰ কৰি ল'ব যে মই এইটো হ'ম, তেতিয়া সেই লক্ষ্যত উপনীত হ'বলৈ কিন্তু আপুনি নিজে মৌনতা অৱলম্বন কৰিব লাগিব। কাৰণ এটা কথা কি, আপোনাৰ সপোনটো যদি আপুনি বেলেগক কৈ ফুৰে, যেনেকৈ লগ বন্ধু বান্ধৱ, সপোনৰ বিষয়ে যদি আপুনি আলোচনা কৰি থাকে, তেতিয়াহ'লে আপোনাক কি কৰিব, লগ বন্ধুৱে হওক, আপোনাৰ পৰিয়ালৰ মানুহে হওক, তেতিয়া বিভিন্নজনে আপোনাক বিভিন্ন ধৰণে উপদেশ দিবলৈ ল'ব যে এই কামটো বেয়া, এই কামটোত অমুক লাভ আছে, অমুক লোকচান আছে। তেনেধৰণে উপদেশৰ বাণীবিলাক আপুনি শুনি শুনি কি হৈ যাব, সেই লক্ষ্যৰ কথাটো আপুনি ভাবিব নোৱাৰা হ'ব। আৰু এটা কথা এইখিনিতে কওঁ, আপোনাৰ সপোনবিলাক কোনবিলাক মানুহে কৈ ফুৰে জানেনে? যি মানুহৰ নেকি নিজৰ ওপৰত বিশ্বাসেই নাই। যি লোকৰ নিজৰ ওপৰত বিশ্বাস থাকে, সেই লোকে কিন্তু সপোনৰ কথা বা লক্ষ্যটোৰ কথা বেলেগৰ আগত কেতিয়াও আলোচনা নকৰে। তেনে লোক আপোনালোকে চাব মৌনতা অৱলম্বন কৰে। যি লোকে জীৱনত সফলতা অৰ্জন কৰিবলৈ বিচাৰে, তেওঁলোকে
প্ৰায়ভাগে মানে শান্ত হৈ যায়, ধীৰ সুস্থিৰে নিজৰ মনক সোধে, নিজৰ বিবেকক প্ৰশ্ন মানে সোধে যে মই কি কৰিলে ভাল হ'ব। নিজে কৰা কামটোত লাভো থাকিব পাৰে, লোকচানো থাকিব পাৰে। লাভ হ'লেতো লাভেই হ'ল, যদি সেই কামটোত লোকচানো হয়, সেই লোকচানৰ এটা অংশ কিন্তু তেওঁ জীৱনৰ এটা অভিজ্ঞতা, সেই অভিজ্ঞতাটো তেওঁ অৰ্জন কৰিবলৈ পাৰে। গতিকে সেই মানে যিখিনি লোকচানৰ পৰা হোৱা অভিজ্ঞতাখিনিয়ে তেওঁ জীৱনত আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰে। এটা কথা চাব, যেতিয়া এজন শিল্পকাৰে বা চিত্ৰশিল্পীয়ে বুলি ধৰিছোঁ, তেওঁ যেতিয়া এটা ছবি আঁকে নহয়, সেই ছবিটো আঁকি নোহোৱাৰ আগতে তেওঁ কিন্তু কাকো দেখুৱাই নাথাকে যে মই এইটো ছবি আঁকিম বা আঁকি আছোঁ। আধা হোৱাকৈ তেওঁ কেতিয়াও মানুহক নেদেখুৱায়। তেওঁ কেতিয়া দেখুৱাই জানেনে? তেওঁ সম্পূৰ্ণ এটা ৰুমত আবদ্ধ হৈ যেতিয়া ছবিখন আঁকি প্ৰস্তুত হয়, মানে সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পিছতহে তেওঁ ৰাইজৰ মাজলৈ এৰি দিয়ে। ঠিক তেনেকৈ যেতিয়া এজন লেখক বা লেখিকাই এখন কিতাপ লিখি থাকে, সেই কিতাপখনৰ মানে এটা অংশ হোৱাৰ পিছতে তেওঁ বেলেগক কিন্তু নেদেখুৱায়। সম্পূৰ্ণ যেতিয়া কিতাপখন তেওঁ লিখা শেষ হ'ব, শেষ হোৱাৰ পিছতহে তেওঁ সমাজলৈ এৰি দিয়ে। ঠিক তেনেধৰণৰ আমাৰ জীৱনবিলাকো যদি আমি তেনেধৰণে কৰিবলৈ যাওঁ, তেতিয়াহ'লে জীৱনত আমাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। বহুত ডাঙৰ ডাঙৰ ব্যক্তিবিলাকৰ মই আৰ্হিবিলাক পঢ়োঁ, তেওঁলোকৰ কিতাপবিলাক মই পঢ়ি মই তেওঁলোকৰ পৰা মানে এটা শিক্ষাই পাওঁ যে তেওঁলোকে জীৱনত যে সফলতা অৰ্জন কৰিছে, মানে ভাল জাকত জিলিকা এজন ব্যক্তি সমাজত মানে নিজকে প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিছে, সেইবিলাকৰ জীৱনী আচলতে পঢ়িব লাগে। পঢ়িলে তেওঁলোকৰ পৰা বহুত কিছুমান কথা শিকা যায়। সেই শিকাখিনি কিন্তু এখন আপোনাৰ জীৱনৰ ডাঙৰ ঢাল হৈ থিয় দিয়ে। যেতিয়া আপুনি সেই সপোনটোৰ লগত জড়িত হৈ থাকিব নহয়, আপুনি মৌন হ'বলৈ শিকক, শান্ত হৈ যাবলৈ শিকক। মই আগতেই কৈছোঁ, শান্ত বা মৌন বা উত্তৰ নিদিয়াটো, কোনোবাই কিবা কৈছে নকৈছে উত্তৰ নিদিয়াটো সেইটো কাপোৰ খালি বুলি কেতিয়াও নকয়। হয়তো কাৰোবাৰ কাৰণে সেইটো কাপোৰ হ'ব পাৰে। কোনোবাই ভাবিব পাৰে যে সি কাপোৰৰ কাৰণে মোৰ প্ৰশ্নটোৰ উত্তৰ নিদিলে, মই আপোনাক যে কিবা এটা যে ব্লেম লগাইছে, সেই ব্লেমটোৰ আপুনি যে উত্তৰ নিদিলে, সেইটো কাপোৰ খালি নহয়। কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ সময়ত নিশ্চয় পাব, নিজে পাব। আপুনি সেইটো দিব নালাগে। গতিকে আমি আমাৰ চাৰিবেৰৰ বাহিৰত বা চাৰিবেৰৰ মাজত যিখিনি লোকে আপোনাক বুজি নাপায়, বুজি নোপোৱা লোকক আপুনি মই বুজাই কেতিয়াও আমি সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। যিহেতুকে মানুহক আপুনি কেতিয়াও সন্তুষ্ট কৰিবলৈ নোৱাৰে। আটাইতকৈ জটিল কামেই হৈছে মানুহক সন্তুষ্ট কৰা। গতিকে মানুহক সন্তুষ্ট কৰি আপোনাৰ এনাৰ্জিখিনি লষ্ট কৰাতকৈ সেই মানুহৰ পৰা আপুনি সদায় নিলগত থাকিব লাগে। এই নিলগত থকা যিটো প্ৰচেছ, এইটো কেতিয়া হয় জানেনে? যেতিয়া আপুনি ভগৱানৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰি দিয়ে। ভগৱানৰ শ্ৰীচৰণত যেতিয়া আমি নিজকে সমৰ্পণ কৰোঁ, এই নিগেটিভ মানুহ যিখিনি আপোনাক বিচলিত কৰিবলৈ চেষ্টা কৰিছে, সেই মানুহখিনি কিন্তু লাহে লাহে নাইকিয়া হৈ যাব। কাৰণ কিহৰ কাৰণে নাইকিয়া হ'ব? যিহেতুকে আপুনি ভগৱানৰ সংগত থাকে। সংগত থাকিলে তেওঁ আপোনাক যেতিয়া সংগ দিব, কাৰণ ভগৱানে কেতিয়াও বেয়া মানুহৰ লগত নাথাকে। মানুহে ভাবেহে বেয়া কৰ্ম কৰিলে ভগৱানে সাথ দিয়ে। আচলতে আমি যে লুকুৱাই যে থৈ দিওঁ যে কিছুমান কথা, মানুহৰ পৰাহে আমি লুকুৱাব পাৰিছোঁ, ভগৱানৰ পৰা আমি লুকুৱাব পাৰিছোঁ জানো? নাই পাৰা। গতিকে আপোনালোকে জীৱনত যদি কিবা কৰিম বুলি ভাবি আছে, সেই কথাটো সদায় গুপ্ত কৰি ৰখাটো উচিত। কাৰণ সেই লক্ষ্যত উপনীত হ'বলৈ আপুনি মৌনতা অৱলম্বন কৰিব লাগিব। মৌনতা হৈছে এনেকুৱা এটা শক্তি, যিটো শক্তিয়ে নেকি আপোনাৰ ভৱিষ্যত জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰাত বহুতখিনি সহায় কৰে। আৰু যেতিয়া মনটো আমাৰ অশান্ত হৈ যায়, বেলেগৰ কথা শুনি যেতিয়া অশান্ত হৈ যায়, তেতিয়া নিৰ্জন কোনোবা ঠাইলৈকে গুচি যাব। নিৰ্জন, য'ত নেকি মানে মানুহৰ সমাগম নাথাকে, কোনোবা
মানে মন্দিৰ হওক, পাহাৰ এৰিয়াত থকা মন্দিৰ হওক, মানুহৰ কোলাহলৰ পৰা দূৰত থকা কোনোবা পাহাৰীয়া এৰিয়া হওক, তালৈকে গুচি যাব। গুচি গৈ নিজৰ মনটোকে নিজে নিজে প্ৰশ্ন কৰিব। কাৰণ এই প্ৰশ্নখিনি বেলেগক সুধি আপুনি উত্তৰ পোৱাতকৈ নিজৰ মনটোক যদি সোধে, তেতিয়াহ'লে সেই মনটোৱে আপোনাক নিশ্চয় উত্তৰ দিব। গতিকে জীৱনটো সুমধুৰ। আমি এই সুমধুৰ জীৱনটো বেলেগৰ কিছুমান দুখ লগা কথা, দুখ লগা চিন্তাধাৰা, এইবিলাকক আমি সদায় ইগন'ৰ কৰিব লাগে। ইগন'ৰ আপুনি যেতিয়াই কৰিব পাৰিব নহয়, তেতিয়াই আপুনি লাইফত ছাকচেছ আপোনাৰ নিশ্চিত। গতিকে এইখন সমাজত ভাল বেয়া সকলোবিলাকৰ লগতে আমি থাকি মিলি চলিব লাগিব। কিন্তু নিজক যদি বচাব লগা হয়, তেতিয়াহ'লে কাকো আপুনি প্ৰত্যুত্তৰ দিব প্ৰয়োজন নাই। কাৰণ জীৱনটো আপোনাৰ, জীৱনটো নিজৰ। গতিকে নিজৰ জীৱনটো আমি নিজেহে ভালদৰে উদযাপন কৰিব লাগিব। বেলেগে আপোনাক দিহা পৰামৰ্শ, ভাল বেয়া কথা কৈ আপোনাক কেতিয়াও সফলতা আপোনাৰ জীৱনত আনি দিব নোৱাৰে। কিছুমান এনেকুৱা ধৰণৰ বন্ধু বান্ধৱ আছে, যদি আপুনি আপোনাৰ সপোনৰ বিষয়ে যদি তেওঁলোকক আপুনি ক'বলৈ যায়, তাৰে মাজতে আপোনাক কোনোবা এটা ভাল কথা ক'ব, কোনোবা এটা বেয়া কথা ক'ব। আচলতে তেওঁলোকৰ সেই বস্তুটোৰ প্ৰতি জ্ঞানেই নাই। জ্ঞান নোহোৱাৰ কাৰণে আপোনাক বিভিন্নজনে বিভিন্ন ধৰণৰ উপদেশেৰে আপোনাৰ মগজটো গৰম কৰিব। গতিকে সফলতা অৰ্জন কৰিবলৈ হ'লে মই যিকেইটা আপোনালোকক কথা কৈছোঁ, এই তেনেধৰণে আপোনালোকে জীৱনটো পৰিচালিত কৰি লৈ যাওক। তেতিয়াহ'লে চাব এই সুমধুৰ জীৱনটো আপোনাৰ আৰু বেছি সুমধুৰ হৈ পৰিব। জয় শ্ৰীৰাম, জয় হনুমান।